উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ কলা শাখাত 100% উত্তীৰ্ণৰে জিলিকিল পশ্চিম দৰং জাতীয় বিদ্যালয়। বিগত বৰ্ষসমূহৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰ 100% উত্তীৰ্ণৰে জিলিকিল পশ্চিম দৰং জাতীয় বিদ্যালয়। কৰ্ম আমাৰ সংস্কৃতি সুশিক্ষা আমাৰ প্ৰতিশ্ৰুতিৰে 1997 বৰ্ষত স্থাপিত অগ্ৰণী শিক্ষা অনুষ্ঠানখনে বিগত বৰ্ষসমূহৰ দৰে 100% ফলাফলৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাত বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা 26গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 25গৰাকীয়ে প্ৰথম বিভাগত আৰু এগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। মেধাসম্পন্ন ছাত্ৰী ভোগালী কাশ্যপে 94% আৰু নাদিয়া ৰহমানে 92%ৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। অগ্ৰণী শিক্ষানুষ্ঠানখনৰ সফলতাত বিদ্যালয়খনৰ লগতে শিক্ষক, কৰ্মচাৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাটো প্ৰতিষ্ঠা কালৰে পৰা 100% উত্তীৰ্ণ হৈ জিলাখনৰ ভিতৰতে উল্লেখনীয় বিদ্যালয়ৰূপে পৰিগণিত হৈছে। সুনীল চহৰীয়াৰ ৰিপৰ্ট, AIN লাইভ। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ধাৰাবাহিকতা হিচাপে আমাৰ 100% উত্তীৰ্ণ হৈছে আৰু আমাৰ প্ৰথম 2022 দিছিল, তেতিয়াও কিন্তু আমাৰ 94% আমাৰ লাভ কৰিবলৈ সক্ষম হৈছে। সেই ধাৰাবাহিকতা আজিও আমি দেখিলোঁ আমাৰ সকলোৰে সহযোগত, শিক্ষকসকলৰ সহযোগত, অভিভাৱকৰ সহযোগত, সকলোৰে হিতাকাংক্ষীৰ আশীৰ্বাদত, ভগৱানৰ কৃপাত আমি আজিও আমাৰ ছাত্ৰ ছাত্ৰীয়ে 94% পাবৰ কাৰণে সক্ষম হৈছে আৰু এজনক বাহিৰে আমাৰ 26জনক গোটেইকেইজনে ফাৰ্ষ্ট ডিভিজন পাইছে। গতিকে আমি ভাবোঁ আমাৰ এই বিদ্যালয়ত অতি কম খৰচত ভৱিষ্যতেও আমাৰ আশে পাশে থকা বিদ্যালয়তেও কম খৰচত আমাৰ ইয়াত যদি ভাল ৰিজাল্ট কৰিব খোজে আপোনালোক আহিব পাৰে আৰু আমাৰ লগত সহযোগ কৰিলে আমি নিশ্চয় আগুৱাই যাব, ভৱিষ্যতে আৰু আগুৱাই যাব সক্ষম হ'ম আৰু সকলোৰে ভৱিষ্যতৰ সহযোগিতা আমি কামনা কৰিছোঁ। আমাৰ যি ব্যক্তিগত ফলাফল হ'ল তাতেও আমাৰ কিন্তু 100% ধাৰাবাহিকতা আমাৰ ৰক্ষা হৈ আছে আৰু আজিলৈকে 2008 পৰা 2026লৈকে মেট্ৰিকৰ আমাৰ ধাৰাবাহিকতা 19টা দলে আমাৰ 100% উত্তীৰ্ণ হৈছে আৰু কোনো বেটছত আমাৰ 100% আমাৰ মানে ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু এতিয়া আমি দেখিলোঁ আমাৰ পঞ্চম বেটছটো হায়াৰ ছেকেণ্ডেৰী আজিও আপোনাৰ 100% আমাৰ উত্তীৰ্ণৰে আৰু যথেষ্ট উন্নত ফলাফলেৰে সকলোৰে আশীৰ্বাদত আমাৰ মানে উজ্বলি উঠিবৰ কাৰণে সক্ষম হৈছোঁ আমি। হয়, এইবেলি আমাৰ দুগৰাকী ছাত্ৰীয়ে আমাৰ 92 আৰু 94% পাইছে। আমাৰ নাদিয়া ৰহমান 92 ইতিমধ্যে আমাৰ মোৰ লেফ্ট ছাইডে থকা গৰাকী আৰু মোৰ ৰাইটে থকাটো 94% পাইছে। গতিকে আমি ইমানখিনি আমাৰ পিছপৰা অঞ্চলতো আমাৰ সকলোৰে সহযোগত, শৈক্ষিক দিশটোৰ আমাৰ শিক্ষকসকলৰ সহযোগত, সকলো হিতাকাংক্ষীৰ সহযোগত আমি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছোঁ। আমি ভাবোঁ আমি নতুন উদ্যোগ মানে ভৱিষ্যতেও আমি তেনেকৈ আগবাঢ়ি যাব পাৰিম আপোনালোকৰ সহযোগিতা পালে। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত মই যথেষ্ট আনন্দিত। মই পশ্চিম দৰং জাতীয় বিদ্যালয়ৰ পৰা 94% নম্বৰলৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মই এইখন বিদ্যালয়ত অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়ন কৰিছোঁ। এইখন বিদ্যালয়ত মানে এটা শৈক্ষিক শিক্ষাৰ ক্ষেত্ৰত সুন্দৰ পৰিৱেশ এটা আছে আৰু ছাৰ বাইদেউসকলৰ সহযোগত মই এইখিনি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ বুলি ক'ব বিচাৰোঁ। আৰু এইবেলি যিখিনি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল সেই ছাত্ৰ ছাত্ৰীখিনিয়ে যাতে আমাৰ স্কুলত নামভৰ্তি কৰে তাকে মই আশা কৰিছোঁ, কাৰণ ইয়াত ছাৰ বাইদেউসকলে খুব ভালদৰে পঢ়ায় আৰু মানে কম খৰচতে সকলোৱে ইয়াতে শিক্ষা লাভ কৰিব পাৰিব। হয়, মই ছাৰ বাইদেউ, মোৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ উৎসাহ আৰু মোৰ চেষ্টাৰ কাৰণে মই এইখিনি নম্বৰ পাবলৈ সক্ষম হৈছোঁ বুলি ক'ব বিচাৰোঁ। আৰু মই কোনো ধৰণৰ মানে টিউশ্যন লোৱা নাছিলোঁ আৰু ভাল লাগিছে আজি মোৰ বহুত। আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত মই 92% পাবলৈ সক্ষম হৈছোঁ আৰু এই পাৰ্চেণ্ট পাই মই খুবেই আনন্দিত হৈছোঁ। মই পশ্চিম দৰং জাতীয় বিদ্যালয়ৰ পৰা এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াত পঢ়া শুনাৰ বাবেও এটা সুন্দৰ পৰিৱেশ আছে। ছাৰ বাইদেউসকলে বহুত ধুনীয়াকৈ পঢ়ায়, তেওঁলোকৰ সহযোগতেই মই এইখিনি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। এটা ঘৰুৱা পৰিৱেশ ইয়াত আমি পাওঁ আৰু কোনো ধৰণৰ টিউশ্যন নোহোৱাকৈ মই এইখিনি ফলাফল পাবলৈ সক্ষম হৈছোঁ। গতিকে মই খুবেই আজি আনন্দিত। ধন্যবাদ। জাতীয় বিদ্যালয় 2022 চনৰ পৰা ধাৰাবাহিকভাৱে 2025-26 বৰ্ষলৈ আমাৰ ধাৰাবাহিকভাৱে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ আছে, 100% উত্তীৰ্ণ হৈ আছে। আমি সগৌৰৱে আজি ক'ব পাৰোঁ যে আমাৰ ইয়াৰ পৰা 26গৰাকীয়ে পৰীক্ষা দিছিল, তাৰ ভিতৰত আমাৰ 94% হায়েষ্ট, 92, 87
80 এনেকৈ পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে। এগৰাকী ছাত্ৰীয়ে আমাৰ ছেকেণ্ড ডিভিজন, বাকী আমাৰ চব ফাৰ্ষ্ট ডিভিজন আৰু ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। গতিকে আমি গৌৰৱান্বিত। মই এডুকেশ্যন বিষয়টো পঢ়াওঁ, গতিকে মোৰ ছাবজেক্টতো 95 পাবলৈ সক্ষম হৈছে উইদাউট প্ৰেক্টিকেল। গতিকে মই নথৈ গৌৰৱান্বিত। আৰু আমাৰ 2022 চনত প্ৰথম বৰ্ষতে আমাৰ কোৱালিটি ৰিজাল্ট হৈছিল। তাতে আমাৰ 5 নম্বৰৰ কাৰণে আমাৰ স্থান লাভ কৰিবলৈ হৰিপ্ৰিয়া গোস্বামীয়ে সক্ষম নহ'ল। আমি তাৰ কাৰণে বহুত দুখিত, কিন্তু আমাৰ তেনেকুৱাকৈ আমাৰ প্ৰতিবাৰতে ভাল ৰিজাল্টেই হৈ আছে এতিয়ালৈকে। আৰু সেইবাৰ আমি 2টা ৰিজাল্ট হেৰুৱাইছোঁ। মই যিহেতু আমাৰ হাইস্কুল খণ্ডৰ লগতো জড়িত, মই অসমীয়া পঢ়াওঁ ক্লাছ 10ত। গতিকে সেই বছৰ আমাৰ 3 নম্বৰৰ কাৰণে আমি স্থান লাভৰ পৰা হেৰুৱাইছিলোঁ। আৰু অসমীয়া বিষয়তো এইবাৰ মেট্ৰিক পৰীক্ষাটো আমাৰ উজ্বলি উঠিছে পশ্চিম দৰং জাতীয় বিদ্যালয়। মই অসমীয়া পঢ়াওঁ, গতিকে 30জনে আমাৰ 52জনৰ ভিতৰত লেটাৰ পাবলৈ সক্ষম হৈছে। গতিকে আমি শিক্ষক হিচাপে আজিৰ দিনটোত নথৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।